Hello students. So আজিৰ আমাৰ ভিডিঅ'ত আমি চাম effect of dielectric on capacitance of a parallel plate capacitor. যেতিয়া এটা parallel plate capacitor ভিতৰত আমি dielectric ৰাখিম then তাৰ capacitance to increase হ'ব নে decrease হ'ব আৰু যদি increase হয় কি পৰিমাণে increase হ'ব capacitance নোহোৱাকে আৰু capacitance থাকাকে আমি দুটা capacitor আমি consider কৰিম দুটা মিন্স এটাই এবাৰ কি কৰিম আমি ক্যাপাসিট্যান্স ৰাখাকে আৰু এবাৰ নাৰাখাকে এতে ক্যাপাসিটৰ নাৰাখাকে দুইটা প্লেটৰ মাজত ভেকুয়াম থাকাকে অলৰেডি আমি এনেকা ধৰণৰ ক্যাপাসিটৰৰ ক্যাপাসিট্যান্স উলাই ৰাখিছো আগৰ ভিডিঅ'ত এটা ভিডিঅ' আছে তাত যত আমি প্যাৰালেল প্লেট ক্যাপাসিটৰৰ ক্যাপাসিট্যান্সটো উলাইছিলো তাত আমি কোনো ধৰণৰ ডাইইলেক্ট্ৰিক ৰাখা নাছিলো কিন্তু ইয়াত আমি ডাইইলেক্ট্ৰিক ৰাখি প্লাই আমি দুইটাৰ মাজত কম্পেয়াৰ কৰিম যে ডাইইলেক্ট্ৰিক ৰাখিলে কিমান পৰিমাণে আমি ক্যাপাসিট্যান্স পাও আৰু ডাইইলেক্ট্ৰিক নাৰাখাকে আমি কি পৰিমাণে ক্যাপাসিট্যান্স পাও সো অলৰেডি আমাৰ ক্যাপাসিট্যান্স নাথাকাকে যেটো ক্যাপাসিট্যান্স আছিল হেতু আছিল C = epsilon naught A by D ইয়াত epsilon naught to permittivity of vacuum A হয় আমাৰ প্লেট দুটা প্লেটৰ সারফেস এরিয়া and D separation between the plates. Okay, so আজি আমি কনসিডার কৰিম parallel plate capacitor with a dielectric তাৰ মাজত কি থাকিব dielectric থাকিব so let us consider a parallel plate capacitor with plate area A and separation D between the plates আমি ইয়াত দুটা প্লেট লম parallel plate capacitor দুটা তো আমাৰ প্লেট থাকিবই আৰু খিহতৰ মাজৰ ডিসটেন্সটো কি হ'ব স্মল d and এই যিকেটা প্লেট আছে প্লেটৰ সারফেস এরিয়া A okay diagram আছে মই দেখাই আছো a dielectric slab of dielectric constant K and thickness T smaller than D is inserted in the space between the plates so এতিয়া আমি কি কৰিম এখন dielectric slab ৰাখিম কাৰ মাজত এই প্লেটৰ মাজত যাৰ নেকি dielectric constant K or relative permittivity K আৰু thickness কিমান T smaller than D that means এই যে দুখন প্লেট আছে প্লেট দুখনৰ মাজত যেটো সেপারেশন ইয়াতকে সৰু হয় is inserted in the space between the plates আৰু এই কত ৰাখা হৈছে এই প্লেট দুখনৰ মাজত ৰাখা হৈছে সো ডায়াগ্ৰামত মই যাও সৰুকে দেখাই আছো তেন কমপ্লিট আমাৰ হেৰিটো আহিব এতিয়া চোৱা ইটো হল কি আমাৰ পজিটিভ প্লেট টু এটো হল আমাৰ কি নেগেটিভ প্লেট টু ওকে আৰু ডাইইলেক্ট্ৰিক স্ল্যাব কোনখন এই যিখন আছে এইখন এনেকা টানা আছে যে এইখন ডাইইলেক্ট্ৰিক মিডিয়াম তো এইটো এটা কি হয় ডাইইলেক্ট্ৰিক হয় আৰু যাৰ ডাইইলেক্ট্ৰিক কনস্ট্যান্ট k আৰু ইয়াত আমাৰ চোৱা ইহতৰ মাজৰ এই দুখন প্লেটৰ মাজৰ সেপারেশন এইটো আৰু এইটোৰ মাজৰ সেপারেশন কিমান d আৰু যিখন ডাইইলেক্ট্ৰিক ৰাখিছো তাৰ থিকনেস কিমান স্মল t এটো চোৱা স্মল t সো এতিয়া আমাৰ এই t টো ইমানখিনি t হয় নহয় এই t টো আমাৰ পুৰা d কে সৰু হয় সো সেই কাৰণে t is smaller than d তাতে লিখিছিলো মই ওকে এতিয়া চোৱা if the charges on the plates are plus q and minus q then surface charge density এতিয়া যদি এই যে দুখন প্লেট আছে প্লেটত পজিটিভ খনত তাৰ টোটাল চার্জ কিমান হয় প্লাস q দেন সেইখনত কি হ'ব অপোজিট প্লেটত কি হ'ব রাইট সাইডৰ খনৰ প্লেটত কিমান হ'ব মাইনাস q তেতিয়া হলে সারফেস ডেনসিটি কিমান হ'ব সারফেস চার্জ ডেনসিটি সো সারফেস আমি চার্জ ডেনসিটি কি হলে ৰিপ্ৰেজেন্ট কৰো সিগমা ইকুয়াল টু q বাই a ওকে ওকে ইয়ালৈকে থাকক তাৰ পিছত চোৱা এতিয়া আমি ইয়াত যেটো ক্যাপাসিট্যান্স হ'ব আমি ক্যাপাসিট্যান্স উলাউতে কি লাগে আমাৰ C ইকুয়াল টু আমি অলৰেডি জানো আমি যে C ইকুয়াল টু Q বাই B ইয়াত কি লাগিব Q আৰু V লাগিব আমাক সো আমি এতে Q ফাৰ্ষ্টত কি কৰিব লাগিব Q ওকে Q টো ইয়াতে দিয়া আছে দেন আমি কি কৰিম V টো উলাব লাগিব B মিন্স পটেনশিয়াল কাৰ পটেনশিয়াল এই প্লেট দুখনৰ মাজৰ পটেনশিয়ালটো এই প্লেট দুখনৰ মাজৰ পটেনশিয়ালটো লৈ আহাছুন এতিয়া সো এতিয়া চোৱা ইয়াত এই ডায়াগ্ৰামত চোৱা পটেনশিয়াল বুলি কোৱাৰ লগে লগে কাৰ মাজৰ পটেনশিয়াল হয় এইটো প্লেট আৰু এইটো প্লেটৰ মাজৰ পটেনশিয়াল
সো এইটো পটেনশিয়াল ইহঁতৰ মাজৰ দুটা পইণ্টৰ মাজৰ বা দুটা প্লেটৰ মাজৰ পটেনশিয়াল ওলালে বি ইকুৱেল টু আমাৰ কি হয় ই ইনটু ইলেক্ট্ৰিক ফিল্ড ইনটু ডিষ্টেঞ্চ দুইটাৰ মাজৰ ডিষ্টেঞ্চ সো ইয়াত চোৱা ইলেক্ট্ৰিক ফিল্ডটো ওকে ঠিকে আছে ই পালোঁ কিন্তু আমি পলাৰাইজেশ্যনত পাই আহিছোঁ যেতিয়া দুটা প্লেটৰ মাজত আমি হেৰি ডাইলেক্ট্ৰিক ৰাখিম দেন তাত কি হ'ব পলাৰাইজড হ'ব পলাৰাইজেশ্যন হোৱাৰ লগে লগে কি হ'ব এই যিখন ডাইলেক্ট্ৰিক তাৰ ভিতৰত যিটো ফিল্ড হ'ব ইয়াৰ পৰিমাণ আৰু এইখিনি জেগাত এই খালী জেগাখিনিত যিটো ইলেক্ট্ৰিক ফিল্ডৰ পৰিমাণ দুইটা বেলেগ বেলেগ হয় হয়নে নহয় সো সাপোজ আমি ইয়াত যদি ডাইলেক্ট্ৰিক কনষ্টেণ্টৰ ভিতৰত আমাৰ ডাইলেক্ট্ৰিকৰ ভিতৰত থকা ইলেক্ট্ৰিক ফিল্ড যদি ই হয় দেন ইয়াত এই ইলেক্ট্ৰিক ফিল্ডটো কি হ'ব আমাৰ এই দুইটা জেগাত কি হ'ব এইটো ই নট ওকে সো এতিয়া আমি পটেনশিয়াল ওলাব গৈ আছোঁ পটেনশিয়াল ভি ইকুৱেল টু ইলেক্ট্ৰিক ফিল্ড ইনটু ডিষ্টেঞ্চ কিন্তু ইয়াত ইলেক্ট্ৰিক ফিল্ড ইনটু ডিষ্টেঞ্চ ইয়াত ফিল্ড কিন্তু কি হৈ আছে বেলেগ বেলেগ হৈ আছে এটা হৈ আছে কি আৰু এটা হৈ আছে ই নট সো ডাইলেক্ট্ৰিকৰ ভিতৰত এটা পটেনশিয়াল হ'ব আৰু ডাইলেক্ট্ৰিক নাথাকা জেগাৰ যিমানখিনি ডিষ্টেঞ্চ আছে তাক লৈ পেলাই কি হ'ব আৰু এটা পটেনশিয়াল হ'ব সো দুইটা পটেনশিয়াল ইয়াৰ মাজৰ পটেনশিয়াল আৰু এই জেগাখিনিৰ খালী জেগাখিনিৰ মাজৰ পটেনশিয়ালটো আমি যোগ কৰিব লাগিব সো সেইটো হিচাপত চোৱা ভি ইকুৱেল টু কি হ'ব আমি জানো ই ইনটু ডিষ্টেঞ্চ সো ইয়াত চোৱা আমি ই নট এইটো কোনটো জেগাৰ হয় কোনটো জেগাৰ ইলেক্ট্ৰিক ফিল্ড হয় য'ত নেকি আমাৰ ডাইলেক্ট্ৰিক নাই সো তাৰ ইলেক্ট্ৰিক ফিল্ড কি লৈছিলোঁ ই নট এণ্ড ডাইলেক্ট্ৰিক য'ত আছিলে আমাৰ ডাইলেক্ট্ৰিকৰ থিকনেছ কিমান বা ডিষ্টেঞ্চ কিমান আছিলে ইয়াৰ মাজৰ ডিষ্টেঞ্চ কিমান কি হ'ব টোটেল ডি মাইনাছ টি হ'ব কেনেকৈ চোৱা দুইটা আমাক লাগে কি দুইটা প্লেটৰ মাজৰ ডিষ্টেঞ্চটো ইয়াত আমি যিহেতু আমাৰ মিডিয়াম দুটা হৈ আছে সো সেইকাৰণে দুইটাৰ কাৰণে বেলেগ বেলেগ ইলেক্ট্ৰিক ফিল্ড ইনটু ডিষ্টেঞ্চ ল'ম সো তোমালোকে চোৱা সৰি সো য'ত আমাৰ অনলি ইলেক্ট্ৰিক ফিল্ড ই নট আছে এইখিনি জেগাৰ ডিষ্টেঞ্চ দুইটা প্লেটৰ মাজৰ এইখিনি ডিষ্টেঞ্চ কিমান হ'ব টোটেলটো কি হ'ব ডি হয় সো ডিৰ পৰা এই টিটো বাদ দি দিলে আমি কি পাই যাম এইখিনি পাই যাম হয়নে নহয় সো ইয়াৰ ইলেক্ট্ৰিক ফিল্ড কিমান ই নট ইনটু ডি মাইনাছ টি মিনছ হোৱাৰ কোনখিনি এইখিনি যিহেতু ডি ইমানখিনি হয় সো ইমানখিনিৰ পৰা যদি আমি এইখিনি বাদ দি দিওঁ সৰি এই টিটো বাদ দি দিওঁ দেন বাকী থাকিব কিমান অনলি এইখিনি আৰু এইখিনি হয়নে নহয় সো এইটো এটা ইয়াৰ কাৰণে আমি পটেনশিয়াল পালোঁ প্লাছ ইয়াৰ পটেনশিয়াল হ'ব এতিয়া ইয়াৰ পটেনশিয়াল কি হ'ব ইয়াৰ ইলেক্ট্ৰিক ফিল্ড কি লৈছিলোঁ ই ইনটু টি হ'ব হয়নে নহয় সো ইনটু টি চোৱা বি ইকুৱেল টু ই নট ডি মাইনাছ টি যিটো নেকি য'ত আমাৰ ডাইলেক্ট্ৰিক নাই তাৰ পটেনশিয়াল প্লাছ য'ত ডাইলেক্ট্ৰিক আছে তাৰ পটেনশিয়াল কি হ'ব তাৰ ভিতৰত ইলেক্ট্ৰিক ফিল্ড ই আছে এণ্ড তাৰ থিকনেছ কিমান টি অ'কে সো এতিয়া আমাৰ ই নট আৰু ই ওলাব লাগিব ই নট আৰু ই কি হৈ আছে ইয়াতে বেলেগ বেলেগ হৈ আছে সো ফাৰ্ষ্টত আমি কি ওলাম ই নট সো ই নট বুলি কোৱাৰ লগে লগে য'ত নেকি আমাৰ ই নট বুলি ক'লে আমি কনচিডাৰ কৰিম যে দ্য ইলেক্ট্ৰিক ফিল্ড ছেট আপ বিটুইন দ্য প্লেটছ ইন এয়াৰ যেতিয়া ধৰি লোৱা ডাইলেক্ট্ৰিকটো নাই ই নটটো কি হয় আমাৰ ডাইলেক্ট্ৰিক নাথাকা জেগাৰ হয় নে নহয় সো ডেটছ মিন আমি এতিয়া কনচিডাৰ কৰিম ছাপ'জ বাদ দি দিয়া আমাৰ ইলেক্ট্ৰিক হেৰিখন নাই স্লেবখন নাই অনলি প্লেটছৰ মাজৰ ইলেক্ট্ৰিক ফিল্ডটো কি হ'ব ফ্লাক্সৰ থিয়ৰামৰ পৰা পাইছিলোঁ আমি যে চাৰ্জ ডেনচিটি বাই এপচাইলন নট হয় নহয় সো ইয়াত চোৱা আমি চাৰ্জ ডেনচিটি ল'ব লাগিব যিহেতু আমাৰ মিডিয়ামটো দুইটা প্লেটৰ মাজত তো আমাৰ চাৰ্জটো কি হ'ব পাৰে বেলেগ হ'ব পাৰে সেইকাৰণে আমি চাৰ্জ ডেনচিটি ল'ব লাগিব টোটেল চাৰ্জ ল'ব নোৱাৰিম যিহেতু প্লেটৰ চাৰ্জহে হয় সো ইয়াৰ মাজত আমাৰ চাৰ্জটো কিবা বেলেগ হ'ব পাৰে সো সেইকাৰণে আমি চাৰ্জ ডেনচিটি ল'ম চাৰ্জ ডেনচিটি ইকুৱেল টু কি হয় কিউ বাই এ চাৰ্জ ডেনচিটি ইকুৱেল টু কি হয় কিউ বাই এ মিনছ কি পাৰ ইউনিট এৰিয়াত কিমানখিনি চাৰ্জ আছে সো এপচাইলন চিগমা ইকুৱেল টু কিউ বাই এ সো এতিয়া ইলেক্ট্ৰিক ফিল্ড কি হ'ব ইলেক্ট্ৰিক ফিল্ড হ'ব কিমান চিগমা বাই এপচাইলন নট এতিয়া ইলেক্ট্ৰিক গৌছ থিয়ৰামৰ পৰা আমি পাইছোঁ যে ইলেক্ট্ৰিক ফিল্ড ইকুৱেল টু কি চাৰ্জ ডেনচিটি বাই এপচাইলন নট সো এতিয়া ইয়াত বহালোঁ আমি কিউ বাই এপচাইলন নট চিগমা বাই চিগমাৰ ভেলু কিমান কিউ বাই এ বহালোঁ কিউ বাই এ লগতে এপচাইলন নট তলত বহিলে অ'কে সো এইটো হ'ল কি আমাৰ ইলেক্ট্ৰিক ফিল্ড য'ত নেকি আমাৰ ডাইলেক্ট্ৰিক মিডিয়াম নাই এতিয়া আকৌ আমি ওলাম কি যিহেতু আমাৰ ই নট আৰু ইৰ ভেলু বহাব লাগিব হয় নহয় ইয়াত কি আছে এইটো চোৱা
আমাৰ যেহেতু কেপাসিটেন্স লাগে আমি যেহেতু কেপাসিটেন্স ইকুয়াল টু কি জানো যে c ইকুয়াল টু q বাই b সো b টো তোলাব লাগিব সো b ওলাব গলে আমাৰ কি কি লাগা হৈ আছে ই নট আৰু ই ওলাব লগা হৈ আছে সো এতিয়া আমি ই নট পালো কিমান q বাই এপসাইলন নট a ওকে দেন দা ইলেক্ট্রিক ফিল্ড ইনসাইড দা ডাইলেক্ট্রিক এতিয়া ডাইলেক্ট্রিকৰ ভিতৰত ইলেক্ট্রিক ফিল্ডটো কি হ'ব আমি জানো কি k ইকুয়াল টু কি হয় ই নট বাই ই হয় এতিয়া আমাৰ ই টো এইটো সাইডত লৈ গলো হিটো সাইডত থাকিব কি আমাৰ সরি আমি জানো কে লাস্ট যেটো ভিডিও দিছিল হিটো পৰহি হিটো ভিডিওত আছে কে ইকুয়াল টু কি আছিল ই নট বাই ই সো আমাৰ ই নট টো উলাই হৈ গল এটা আমি উলাবলৈ কি সো ই ইকুয়াল টু কি হ'ব ই ইকুয়াল টু ই নট বাই কে সো হিটো সব ভ্যালু বহালে তলত আমাৰ কে আহি আছে সো ই নটৰ ভ্যালু আমি ই নটৰ ভ্যালু বহালো এন্ড থাকিল কি এই মই আকি দেখালো যে সো অনলি কে টু তলত আহি গল হিটোৰ লগত সেম হৈ আছে সো অনলি কে টু তলত আহিব ইয়াত কি হৈছে q বাই এপসাইলন নট a হিটো আমাৰ মিডিয়ামত যত নেকি আমাৰ কোনো মিডিয়াম নাই ডাইলেক্ট্রিক নাই তাৰ ইলেক্ট্রিক ফিল্ড আৰু এটো হ'ব কি আমাৰ এটো ইলেক্ট্রিক ফিল্ড কাৰ ভিতৰৰ ডাইলেক্ট্রিকৰ ভিতৰৰ ইলেক্ট্রিক ফিল্ড ওকে এতিয়া আমি এই পটেনশিয়ালত যেটো ফৰ্মুলা পাইছিলো তাৰ আমি ই নটৰ ভ্যালু আৰু ইৰ ভ্যালু বহাম সো ই নটৰ ভ্যালু কি আছিল q বাই এপসাইলন নট a আৰু ইৰ ভ্যালু কি পাইছিলো q বাই k এপসাইলন নট a বহালো ওকে সো ইয়াত সো আমাৰ কি কমন আহিব এইটো টার্মস কমন আহিব সো ইয়াত k বাদ দি পেলাই এইটো টার্মস কমন ললো আমি সো এইটো কমন ললো বাকি থাকিব কি d - t প্লাস t by k ওকে সো এতিয়া আমি b2 কি পালো আমাৰ b ইকুয়াল টু কি হয় q বাই এপসাইলন নট a d - t প্লাস t by k এতিয়া আমি বহাম যে আমাৰ ক্যাপাসিটেন্স এতিয়া ক্যাপাসিটেন্স হলে আমাৰ কি হয় c ইকুয়াল টু q বাই b সো q আছিল কি আমাৰ প্লেটৰ চাৰ্জ সো q বাই b টো আমি এতিয়া ডিডিউস কৰিলো সো জাস্ট ভ্যালু বহাই গলে আমাৰ q টো থাকিব বাকিখিনি এপসাইলন নট a বাই q টো আছিল লগতে তোমালকে ভ্যালু বহাই চাবা সো ইয়াতে ক্যান্সেল আউট হ'ব q ক্যান্সেল আউট হলে আমাৰ থাকিব কি এপসাইলন নট a d - t প্লাস t বাই k ওকে সো এইটো হ'ব কি আমাৰ ডাইলেক্ট্রিক থাকাকে এটা ক্যাপাসিটৰৰ ক্যাপাসিটেন্স সো এতিয়া চোৱা সাপোজ আমি যদি কি কৰো এটা তো এনে মাজত এটা পিস লৈছিলো ডাইলেক্ট্রিকৰ এটা যদি পুরা প্লেস টু দুইটা প্লেটৰ মাজৰ পুরা জায়গাখিনি যদি আমি ডাইলেক্ট্রিক দি কভার কৰি লও দেন কি হ'ব চোৱাচোন সাপোজ ইয়াৰ পৰা ইয়ালৈকে যদি আমি ডাইলেক্ট্রিক দি দিও দেন এই টি টু কি হৈ যাব টি ইকুয়াল টু কি হৈ যাব ডি হৈ যাব হয় নহয় টি টু ডি হৈ যাব সো এতিয়া আমি এইটো কনসিডার কৰিম যে সাপোজ আমাৰ পুরা দুইটা প্লেটৰ মাজৰ যেটো মিডিয়া জায়গা আছে হিকিনে আমি এটা পুরা স্ল্যাব ঘুমাই দিলো ওকে দেন টি ইকুয়াল টু কি হৈ যাব ডি হৈ যাব সো এইটো হিচাপত যদি আমি বহাও টিৰ জায়গাত ডি বহাই দিও সো এইটো হৈ যাব কি আমাৰ ডি সো এইটো প্লাস d এইটো মাইনাস d ক্যান্সেল হৈ যাব আৰু এই t টো কি হ'ব d হৈ যাব d বাই k হৈ যাব এটা সো when the dielectric fills the entire space between the plates এটা যদি পুরা স্পেস টো আমি ডাইলেক্ট্রিক দি ফিল কৰি দিও দেন t equal to d and we get কি পাম আমি এপসাইলন নট a এইটো d ক্যান্সেল আউট হৈ গৈছিলে অনলি থাকিব কি আমাৰ আৰু এই t টো কি হৈ যাব t টো d হৈ যাব তলত আহি গল k টো ওপৰত গুছি গল থাকিব অনলি আমাৰ এপসাইলন নট a d into k ওকে এটো সোয়া এপসাইলন নট a বাই d into k আৰু এটা কথা সোয়া আমি প্যারালাল প্লেট ক্যাপাসিটৰৰ ক্যাপাসিটেন্স কি পাইছিলো যত নেকি আমাৰ ডাইলেক্ট্রিক না থাকিলে আমাৰ কি আছিল c ইকুয়াল টু কি আছিল এপসাইলন নট a বাই d যেটো নেকি এই টার্মটো এটো ডাইলেক্ট্রিক না থাকাকে এতিয়া যদি আমি ডাইলেক্ট্রিক দি দিও দেন লগত কি এটা আহি আছে k এটা আহি আছে সো আমি কব পাৰিম যে যেতিয়া আমি এটা ক্যাপাসিটৰৰ মাজত আমি ডাইলেক্ট্রিক ৰাখিম দেন তাৰ ক্যাপাসিটেন্স টু k টাইমস ইনক্রিজ হৈ যাব যেহেতু লগতে k এটা আহি গৈছে সো এটো 5 হ'ব পাৰে 7 হ'ব পাৰে 8 হ'ব পাৰে সো ইমান টাইমস কি হৈ যাব ইনক্রিজ হৈ যাব আৰু এই k টো কি হয় যেটো আমি ডাইলেক্ট্রিক ৰাখিম তাৰ কি হয় ডাইলেক্ট্রিক কনস্ট্যান্ট সো ইমান টাইমস কি হৈ যাব তাৰ ক্যাপাসিটেন্স টু বাঢ়ি যাব যিমান তাৰ ডাইলেক্ট্রিক কনস্ট্যান্টস মিন্স কি ৰিলেটিভ পারমিটিভিটি তোমালোকে এটা কাম কৰিবা পারমিটিভিটিৰ এটা ভিডিও আছিল হেতু মই লিংকটো শেয়ার কৰি দিম আকৌ এইটো ভিডিওত সো হেতু আকৌ এবাৰ চাবা দেন এইটো চাবা সো ৰিলেটিভ পারমিটিভিটি কি আছিল
তাৰপিছত এইটো কেটো বুজি পাবা কে একো নাই ৰিলেটিভ পাৰমিটিভিটি অৰ ডাইলেক্ট্ৰিক কনষ্টেণ্ট চ' কিমান টাইম যেতিয়া আমি এটা পেৰেলেল প্লেট কেপাচিটৰৰ মাজত আমি ডাইলেক্ট্ৰিক ৰাখোঁ দেন তাৰ যিটো ৰিলেটিভ পাৰমিটিভিটি আছে সেই টাইমত ইমান টাইমছত কি হ'ব তাৰ কেপাচিটেন্সটো ইনক্ৰিজ হৈ যাব অ'কে where C naught is the capacitance without the dielectric. So C naught to কি হয় C naught equal to epsilon naught A by D সেইটো হয় কি আমাৰ capacitance without the dielectric নোহোৱাকৈ যিটো capacitance সেইটো then dielectric দিয়াৰ লগে লগে কি হৈ যায় আমাৰ লগতে K আহি যায় that's mean K times তাৰ capacitance increase হৈ যায় okay thus the capacitance of a parallel plate capacitor increases K times when it is filled with a dielectric material of dielectric constant K. So এইখিনি ক'লো মই যেতিয়া আমি কি কৰোঁ ডাইলেক্ট্ৰিক ৰাখি দিওঁ দেন তাৰ যিটো ডাইলেক্ট্ৰিক কনষ্টেণ্ট ইমান টাইমছ তাৰ কেপাচিটেন্সটো বাঢ়ি যায় অ'কে চ' এতিয়া তোমালোকে ক'ব পাৰিবা যে এটা কেপাচিটৰৰ কেপাচিটেন্সটো কাৰ ওপৰত ডিপেণ্ড কৰে এইখিনিৰ পৰা চাব পাৰিবা তাৰ ডাইলেক্ট্ৰিক কনষ্টেণ্টৰ ওপৰত তাৰ এৰিয়াৰ ওপৰত যিটো আমাৰ হেৰি আছে কেপাচিটৰ আছে কেপাচিটৰৰ যি দুটা প্লেট আছে তাৰ এৰিয়াৰ ওপৰত ছাৰ্ফেচ এৰিয়াৰ ওপৰত এণ্ড ছেপাৰেশ্যন বিটুইন দেম যিমান ছেপাৰেশ্যন কম হ'ব সিমান তাৰ কেপাচিটেন্স ইনক্ৰিজ হ'ব চ' ইয়াতে মই লিখি দিছোঁ আকৌ ফেক্টৰ্ছ অন হুইচ কেপাচিটেন্স অফ এ পেৰেলেল প্লেট কেপাচিটৰ ডিপেণ্ডছ পেৰেলেল প্লেট কেপাচিটৰৰ কেপাচিটেন্সটো কাৰ ওপৰত ডিপেণ্ড কৰে চ' এজ আমি দেখিলোঁ যে কেপাচিটেন্সটো কি হয় C equal to epsilon naught A by D into K চ' ডাইৰেক্টলি প্ৰপ'ৰ্চনেল টু A হৈ আছে ইনভাৰ্চলি প্ৰপ'ৰ্চনেল টু D হৈ আছে এণ্ড এগেইন ডাইৰেক্টলি প্ৰপ'ৰ্চনেল টু K হৈ আছে চ' সেইটো হিচাপতে তাৰ কেপাচিটেন্সটো ডিক্ৰিজ ইনক্ৰিজ হয় অ'কে চ' এৰিয়া অফ দ্য কাৰ ওপৰত ডিপেণ্ড কৰিব ফাৰ্ষ্টত এৰিয়া অফ দ্য প্লেট এতিয়া চোৱা C ডাইৰেক্টলি প্ৰপ'ৰ্চনেল টু A হৈ আছে চ' এৰিয়া যিমান বেছি হ'ব কেপাচিটেন্স সিমান বেছি হ'ব okay so C directly proportional to A again distance between the plate so C inversely proportional to distance between the plate so C inversely proportional to D it is C inversely proportional to D that means separation jiman kom hobo capacitance jiman beshi hobo okay and separation jiman beshi hobo kiman capacitance kom hobo and again K logot dielectric constant logot directly proportional so jiman dielectric constant beshi hobo kiman tar capacitance beshi hobo okay thank you I hope easily বুজি পাবা